নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ বন্ধু-বান্ধৱীসকল, পোষ্ট অফিচত ৬টাকৈ আঁচনি ওলাইছে। এই আঁচনিৰ জৰিয়তে আপোনালোকে টকাসমূহ দুগুণ কৰিব পাৰিব। লগতে আপোনালোকে যদি নতুনকৈ ছেভিং কৰিম বুলি ভাবিছে বা ফিক্সড ডিপজিট কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ পোষ্ট অফিচে আগবঢ়াইছে নতুনকৈ ৬টাকৈ আঁচনিৰ সুবিধা। এই আঁচনিৰ জৰিয়তে আপোনালোকৰ টকাসমূহ দুগুণ হ'ব। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। পোষ্ট অফিচ স্কিম, হাতলৈ আহিব অধিক ধন। জানক এই ৬টাকৈ আঁচনিৰ বিষয়ে। অৰ্থাৎ আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। ৬টাকৈ আঁচনিৰ সুবিধা আগবঢ়াইছে পোষ্ট অফিচে গ্ৰাহকসকললৈ। আজিৰ সময়ত টকা বিনিয়োগ কৰা যেন এক কঠিন কাম, কিয়নো বিভিন্ন ধৰণৰ ভুৱা আঁচনিৰ বাবে বহু সময়ত গ্ৰাহকসকলক বিপদত পৰিবলৈ দেখা পোৱা গৈছে। কিন্তু আপুনি যদি নিৰাপদভাৱে টকা বিনিয়োগ কৰিব বিচাৰিছে, তেন্তে আপোনাৰ বাবে আছে কিছুমান ভাল বিকল্প। এই বিশেষ আঁচনিৰ নিৰাপদ হোৱাৰ লগতে আপোনাৰ ভাল লাভ হোৱাৰ সম্ভাৱনাও আছে। এই আঁচনিসমূহে কেৱল বিনিয়োগৰ সুৰক্ষা নিশ্চিত কৰাই নহয়, ৭.৫% সুদৰ পৰা ৮.২% সুদলৈকে আকৰ্ষণীয় সুদৰ হাৰ প্ৰদান কৰে। পোষ্ট অফিচৰ এনে কেইটামান আঁচনিৰ বিষয়ে আপোনালোকৰ মাজত মই অৱগত কৰিছোঁ, আগলৈ চাওক। বন্ধুসকল, পোষ্ট অফিচে ৬টাকৈ নতুনকৈ আঁচনি আগবঢ়াইছে ৰাজ্যবাসীলৈ। তাৰ ভিতৰত ১ নম্বৰ আঁচনিটো হৈছে পোষ্ট অফিচ ফিক্সড ডিপজিট অৰ্থাৎ FD। পোষ্ট অফিচ FDত ১, ২ আৰু ৩ৰ পৰা ৫ বছৰৰ বাবে বিনিয়োগ কৰিব পৰা ব্যৱস্থাও আছে। লগতে ৫ বছৰৰ বাবে FDত ৭.৫% সুদ পোৱা যায়। এই আঁচনিৰ অধীনত বিনিয়োগ কৰিলে ধাৰা ৮৩ৰ অধীনত কৰ ৰেহাই পোৱা যায়, যাৰ ফলত ই বিনিয়োগকাৰীৰ বাবে অধিক ফলপ্ৰসূ হৈ পৰে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আৰু আজিৰ ২ নম্বৰ স্কিমটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ স্কিম, অৰ্থাৎ মহিলা সন্মান ছেভিংছ চাৰ্টিফিকেট। এই আঁচনিৰ অধীনত মহিলাসকলৰ বাবে বিশেষকৈ প্ৰস্তুত কৰা হৈছে। ইয়াৰ অধীনত ২ বছৰলৈকে বিনিয়োগ কৰিব পাৰে। এই আঁচনিৰ অধীনত ৭.৫% সুদ লাভৰ ব্যৱস্থাও আছে। ইয়াৰ উপৰিও বিনিয়োগৰ সীমা ১,০০০ টকাৰ পৰা ২ লাখ টকা পৰ্যন্ত আছে। আৰু এই আঁচনি ৩০ চনলৈকে উপলব্ধ আছে বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ ২ নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। আৰু এই আঁচনিখিনি আবেদন কৰিব হ'লে আপোনালোকে পোষ্ট অফিচত গৈ কিন্তু আবেদন কৰিব লাগিব। আৰু ৩ নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা অভিলেখী আঁচনি, নেশ্যনেল ছেভিং চাৰ্টিফিকেট অৰ্থাৎ NSC। এই আঁচনিৰ সময় ৫ বছৰ আৰু ইয়াত ৭.৭% সুদ দিয়া হয়। ইয়াৰ উপৰিও ইয়াত কৰ ৰাহিৰ ব্যৱস্থাও আছে। লগতে ইয়াত বিনিয়োগ কৰা ধনৰাশি প্ৰতি বছৰে কম্পাউণ্ডিঙৰ লগে লগে বৃদ্ধিও পায় বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু-বান্ধৱীসকল, এই আঁচনি বা এই স্কিমখিনি ইতিমধ্যে পোষ্ট অফিচে আগবঢ়াইছে ৰাজ্যবাসীলৈ। গতিকে আপোনালোকে আবেদন কৰক। আৰু আজিৰ ৩ নম্বৰ আঁচনিটো হৈছে ছিনিয়ৰ চিটিজেন ছেভিং স্কিম অৰ্থাৎ SCSS। এই আঁচনিৰ অধীনত ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকে বিনিয়োগ কৰিব পাৰিব। লগতে ইয়াত ৫ বছৰৰ বাবে ৮.২% সুদ দিয়া হয়। সৰ্বাধিক ৩০ লাখ টকা বিনিয়োগ কৰিব পৰা যায় আৰু ত্ৰিমাসিকভাৱে সুদ প্ৰদান কৰা হয়। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এইটো এটা ডাঙৰ আঁচনি, অৰ্থাৎ ছিনিয়ৰ চিটিজেন ছেভিং স্কিম। বন্ধুসকল, এই স্কিমখিনি যদি আপোনালোকে বা এই আঁচনিখিনি আবেদন কৰিব বিচাৰিছে, তেনেহ'লে ওচৰ চুবুৰীয়া ডাকঘৰত গৈ আবেদন কৰিব পাৰিব। আৰু ৫ নম্বৰ স্কিমটো বা আঁচনিটো হৈছে সুকন্যা সমৃদ্ধি যোজনা বা আঁচনি SSY। এই আঁচনিখনে ৮.২% সুদ প্ৰদান কৰে। ইয়াত ২৫০ টকাৰ পৰা ১.৫ লাখ টকালৈ বাৰ্ষিক বিনিয়োগ কৰিব পৰা যায়। এই আঁচনি সম্পূৰ্ণ হ'বলৈ ১৫ বছৰ সময় লাগে আৰু ২১ বছৰত ই মেচিউৰ হয়। গতিকে লাখ লাখ পৰিয়ালৰ বাবে ৫ নম্বৰ আঁচনিটো হৈছে এটা অত্যন্ত জৰুৰী আঁচনি। এই আঁচনিৰ জৰিয়তে কিন্তু আপোনালোকে লাভালাভসমূহ ল'ব পাৰিব। অতি শীঘ্ৰে আপোনালোকে আবেদন কৰক। আৰু ৬ নম্বৰ আঁচনিটো হৈছে কিষাণ বিকাশ পত্ৰ অৰ্থাৎ KVP। বন্ধু-বান্ধৱীসকল, এই আঁচনিয়ে ১১৫ মাহত আপোনাৰ বিনিয়োগৰ ৰাশি দুগুণ কৰে। ইয়াত ৭.৫% সুদ দিয়া হয় আৰু নিম্নতম ১,০০০ টকাৰে বিনিয়োগ আৰম্ভ কৰিব পাৰি। গতিকে বন্ধু-বান্ধৱীসকল, ৬ নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। গতিকে আপোনালোকে পোষ্ট অফিচত এই ৬টাকৈ আঁচনিৰ সুবিধা ল'ব পাৰে। কাৰণ ইতিমধ্যে এইখিনি একাউণ্টৰ কামসমূহ চলি আছে। যদি বা এই আঁচনিখিনি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে, ওচৰ চুবুৰীয়া আপোনালোকে ডাকঘৰত যাওক বা পোষ্ট অফিচত গৈ অতি শীঘ্ৰে আবেদন কৰক। আৰু যদি আপোনালোকে এই আঁচনিখিনিৰ বিষয়ে বা এই স্কিমখিনিৰ বিষয়ে বিশেষকৈ জানিবলগীয়া কিবা আছে, তেনেহ'লে আপোনালোকৰ মোবাইলতে গুগল ব্ৰাউজাৰ অ'পেন কৰি আপোনালোকে এই আঁচনিটোৰ নাম মাৰিব আৰু সবিশেষ ডিটেইলছখিনি আহি যাব। অথবা আপোনালোকে
ওচৰ চুবুৰীয়া ডাকঘৰত গৈ আপোনালোকৰ যোনে ডাকমেন আছে তেওঁৰ লগত যোগাযোগ কৰিব আৰু তেওঁ কিন্তু এই আঁচনিকেইটাৰ বিষয়ে আপোনালোকক ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ বুজাই দিব। আৰু যদি আপোনালোকে এই আঁচনিকেইটাৰ বাবে বিশেষ কিবা সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে অতি শীঘ্ৰেই পোষ্ট অফিচত গৈ এইখিনি আঁচনিৰ বিষয়ে যোনটো আপোনালোকৰ ভাল লাগে সেই আঁচনিটো আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই 5টা বা এই 6টাকৈ আঁচনি যাতে সকলোৱে চাই যিকোনো এটাকৈ আঁচনি আপোনালোকে আবেদন কৰিব পাৰে তাৰ সুযোগ কৰি দিব সকলোৰে মাজলৈ। আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।